লাগে আৰু আপোনাক মই আচৰিত পাইছো আপুনি পষ্টমেলনৰ মুখপাত্ৰ আজি ক'লে যে কোনোবা প্ৰাইভেট অনুষ্ঠান এটাই পাতিছে আপুনি প্ৰাইভেট অনুষ্ঠানটোৰ মুখপাত্ৰ নিজৰ ফেচবুকত দিছে অলপ আগতে সংবাদ মাধ্যমত সম্বোধন কৰিছে কৈছে যে এইটো হেনো তেওঁলোকে অনা নাই কোনোবা বেলেগ প্ৰাইভেট পাৰ্টিয়ে আনিছে কোনোবাই আনিছে আৰু সংগঠনৰ কোনোবা অৰ্গেনাইজিং কমিটি আছে আপুনি তেতিয়াহ'লে পষ্টমেলন সম্পৰ্কত আপুনি কিয় বক্তব্য দি আছে সেইটোক দিবলৈ দিয়ক যোনে পাতিছে তেওঁলোকক দিবলৈ দিয়ক আপোনাক সুধিব কৈছো আপুনি পষ্টমেলনৰ মুখপাত্ৰ আমি পষ্টমেলন কি হয় কি নহয় আপুনি প্ৰশ্ন কৰিছে নাজানে জানে নজনে আপুনি এইটো আপোনাৰ জনাৰো কোনো দৰকাৰ নাই কোনোবাই জানিবও পাৰে নাজানিবও পাৰে জানিলেও বিচাৰিব পাৰে নিবিচাৰিব পাৰে এইটো মানুহৰ অধিকাৰ আপোনাৰ নিচিনা তেনেকুৱা স্বৈৰতান্ত্ৰিক মানসিকতা আমাৰ নাইতো অট'ক্ৰেটিক মানসিকতা কোনে জনা নজনাটো মই যি জানিব লাগে মই জানিম আপুনি শিক্ষা দিব নালাগে আপুনি সমগ্ৰ অসমৰ জনগণৰ অভিভাৱক নহয় সেইকাৰণে ক'ব কৈছো আপুনি কাৰ আচলতে মুখপাত্ৰ জনাব লাগে আৰু এই যিটো কাৰ্যসূচী ক'লে কিমান পইচা আহিছে আৰু অসমৰ ৰাইজে আজি জানিব খুজিছে আপোনাৰ পৰা যে ইয়াক আয়োজন কোনে কৰিছে এইটো কওক বেলেগ কথালৈ নাযাব কোনে আয়োজন কৰিছে আৰু এই গোটেই কামটোত ৰাইজৰ মাজত চলি থকা চৰ্চা মতে ক'ব নোৱাৰে এইবাৰ আনুষ্ঠানিকভাৱে আপোনাৰ পত্নীৰ E7 বা কোনোবা এইবোৰ নাই কিন্তু অনানুষ্ঠানিকভাৱে আপোনাৰ পৰিয়ালৰ মানুহৰ কাৰোবাক সহায় কৰিবলৈ বা কলা ধন বগা কৰিবলৈ এনেকুৱা কাম কৰা হৈছে নেকি অসমৰ জনগণে জানিব খুজিছে উত্তৰ দিয়ক আমি জানিব খুজিছো আপুনি প্ৰশ্ন কৰিলে আপুনি খং খাই যায় খং খাবলৈ মানা কৰিছো আমি অসমৰ জনগণৰ হৈ মই জানিব খুজিছো যে উদ্যোক্তা কোন কলা ধন বগা কৰিবলৈ চেষ্টা কৰা হৈছে নেকি নে সাংস্কৃতিক সিন্ডিকেট চলাবলৈ টাৰচেম মিত্ৰলক ব্যৱহাৰ কৰি সাংস্কৃতিক সিন্ডিকেট চলাবলৈ চিন্তা চৰ্চা কৰিছে টাৰচেম মিত্ৰলক ব্যৱহাৰ কৰি যেনেকে এআৰ ৰেহমান অনাৰ সময়ত সন্মুখত সিদ্ধাৰ্থ টুডিক ৰাখিছে জুবিন গাৰ্গৰ লগত সংপৃক্ত কৰি যেনেকে সিদ্ধাৰ্থ শৰ্মাক ৰাখিছিলে এনেকৈ সাংস্কৃতিক সিন্ডিকেট ৰাজ চলাবৰ কাৰণে বেলেগক কাৰোবাক ব্যৱহাৰ কৰা হৈছে নেকি অসমৰ শিল্পীসকলে যোৱা 3 মাহ ধৰি তেওঁলোকে অনুষ্ঠান পৰিবেশন নকৰাকে অনুষ্ঠান পৰিবেশন কৰিবলৈ সুযোগ নোপোৱাকে তেওঁলোকে সংগ্ৰামৰ মাজেৰে আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবোৰ কথাও জনাৰ দৰকাৰ